বৰভাগত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। পবিত্ৰ শিক্ষক দিৱস উপলক্ষে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বিনা বেতনে অৱসৰ গ্ৰহণ কৰা বৃহত্তৰ বৰভাগ অঞ্চলৰ বৰকুলহাটী গাঁৱৰ বাসিন্দা তথা ডকহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰীযুত মনোৰঞ্জন শৰ্মা ডাঙৰীয়াক তেখেতৰ বাসগৃহত গৈ সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে শৰ্মাদেৱে 1988 চনত ডকহা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি 2017 চনত সুদীৰ্ঘ 30 বছৰৰ শিক্ষকতাৰ জীৱনৰ পৰা বিনা বেতনে অৱসৰ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোত নলবাৰী জিলা ছাত্ৰ সন্থাই এখন ফুলাম গামোচা, এখনি চেলেং চাদৰ, এটি জাপি, এটা চকৰ লগতে এখন মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল কলিতা, সভাপতি নিৰোজউদ্দিন আহমেদ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন কলিতা, উপসভাপতি কল্প ৰাজবংশী, গৌতম বেজবৰুৱা, শিক্ষা সম্পাদক বিশ্বজিৎ মল্ল বুজৰ বৰুৱা, কাৰ্যালয় সম্পাদক ভৱেশ ডেকা, কাৰ্যনিৰ্বাহক জীৱনজ্যোতি ডেকাৰ লগতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ দেশতে। ইয়াৰ লগে লগে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আমি প্ৰতি বছৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা মানে আমি শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ আজিৰ এই দিনটোতে। আৰু আজিও এই বৰভাগ অঞ্চলৰ ডকহা হাইস্কুলত কৰ্মৰত 30 বছৰ কাম কৰি বিনা বেতনে অৱসৰ গ্ৰহণ কৰা মনোৰঞ্জন শৰ্মা ছাৰক আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ পৰা আজি এই শিক্ষক দিৱস উপলক্ষে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ কথা এটাই যে যি শিক্ষাগুৰুৱে কোনো মানে বিনা বেতনে কাম কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত শিক্ষাদান কৰি আহিছে, গতিকে তেনেকুৱা এগৰাকী শিক্ষাগুৰুক আজি অভিনন্দন জনাবলৈ পাই আমি সঁচাকৈ আনন্দিত। ইয়াৰ লগে লগে চৰকাৰখনে বিভিন্ন আঁচনি দি আহিছে। আমি আজি এই কাৰ্যসূচীটোৰ জৰিয়তে বা এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে এইসকল শিক্ষাগুৰুক চৰকাৰে বা এইসকল শিক্ষাগুৰুৰ পৰিয়ালক চৰকাৰে কিছু আৰ্থিক সকাহ দিয়াৰ কাৰণে ব্যৱস্থা কৰক। মোৰ জন্ম 1957 চনত মই ঢকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত মই শিক্ষকতা আৰম্ভ কৰিলোঁ। তাৰপিছত 1992 চনত মই প্ৰধান শিক্ষক স্থায়ী হিচাপে থাকিব ল'লোঁ আৰু 2017 আমি কৰ্মজীৱনৰ উৎপাদন। ৰিপোৰ্ট বাৰ্তা A to Z।